নমস্কাৰ জনাইছোঁ সকলোকে। মই নতুন এটা ব্লগ আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এয়া ভিডিঅ'টো আৰম্ভ কৰোঁতে গৈছে দেই, সেই 11টামান বাজিছে। আজি খাইছোঁ আপোনাৰ সাতকি খাইছোঁ না সাতকি মানে বহাগৰ আজি আপোনাৰ 2 তাৰিখ। তো ইয়াত দৈ লৈছোঁ, ভাত বনাই আছোঁ, খাই আছোঁ। মায়ে সাতকি কিবা কৰিলে সাতকি বিভিন্ন ধৰণৰ এনেকৈ বনালোঁ। আপোনালোকৰ ফালে খালে মানে জনাবচোন। আমাৰ আজিয়ে খালোঁ, মায়ে যিটো যোগাৰ কৰিলে। লগতে এয়া বৌয়ে চাহ বহাইছে চবৰ কাৰণে। আৰু মই এয়া সাতকি হ'ল আৰু এইফালে পানীলাও আলু ভাজিছিলোঁ যে তাকে এখন ভাবিছোঁ এখনে বনাওঁ আৰু সাতকি ভাজি লৈ ৰাতিপুৱা আছে তেনেকৈ চিম্পুলকৈ খাম বুলি ভাবিছোঁ। এইকেইটা দিন বিহু বুলি মাছ মাংস চলিয়ে আছে, তো আজি এনেকৈ চিম্পুলকৈ খাম বনাই আছোঁ। লগতে মোৰ এয়া চব্জি হ'লে প্ৰায়, লগতে এতিয়া মই আকৌ ভাত দিম আৰু গৰম পৰিছে নহয় জানো আজি অলপ। তো সেয়াই আৰু মোৰ চব্জি হ'ল, এতিয়া মই আকৌ ভাত দিম আৰু এইখিনি মোৰ চব্জি আৰু এইফালে মই আকৌ ভাত দিলোঁ, মানে ভাত বাঢ়িবলৈ এয়া চবকে দিলোঁ। মিষ্টাৰ 2টা খালে, লগতে এয়া বৌ আৰু মা, লগতে ওচৰৰে এজনী আহিছিলে কইনা এজনী, তাইক ক'লোঁ ভাত কেইটামান খাই যায়। ভাত পানী খাই আকৌ এয়া বতৰটো দেখিছে ইমান বেয়া কৰিছে। তাতে এয়া তাতে বাচনখিনি মই সোমাই দিওঁ। আমাৰ হাতটাও এটা চাইছোঁ আৰু বতৰটো দেখিছেনে ইমান বেয়া কৰিলে, জানো ক'ৰ পৰা আহিলে বতৰটো ইমান বেয়া কৰি। এতিয়া ভাবিছোঁ বাচনখিনি ধুই লওঁ আৰু আমাৰ ছাগলীকেইটাও এৰি দিব দিলোঁ। আমাক যিহেতু বৰষুণ পৰিছে একটুপ একটুপ, সেইকাৰণে এৰি দিব দিলোঁ। তো আপোনালোকৰ ফালে বিহু কেনেকুৱা গ'ল ক'বচোন। আমাৰ ফালে বাৰু ভালে গ'ল বিহু। মাহঁতৰ ঘৰত যোৱা হোৱা নাই, 2 দিন দেৰিকৈ যাম। মোৰ বিয়া আছে ইয়াতে, সেইকাৰণে মই বিয়া চিয়া খাইহে আজৰি হৈ যাম। 2 দিন দেৰিকৈ যাম বুলি ভাবিছোঁ। তো সেয়াই আৰু বিহু বাৰু ভালে গ'ল। লগতে ইয়াৰ মিচিংটো আজি অলপমান ট্ৰাই কৰিছিলোঁ, পিছে কৈছোঁহে নহয় ব্লাউজটো বেয়াই লাগিলে। আৰু এয়া ৰাতি সাজৰ কাৰণে ভাবিছোঁ তাই কিনো বনাইছে চাওঁ। এয়া তাই আলু বইল কৰিছে, আলু আৰু দালিতে আলু দি আলু সানিব আৰু ভাত বনাব। এয়া তাই পিঁয়াজ কাটি লৈছে আৰু মই ক'লোঁ যে বুটৰ চাটনি অলপ বনাওঁ। ভাবিলোঁ নাৰিকলখিনিও আছে নহয় নল'ব, ভাবিছোঁ যে নাৰিকল বুটে মিক্সিত পেষ্ট কৰি বৰ ভাজিলে খাব ভাল হ'ব। এনেকৈ মাক সুধি বনালোঁ, তাক ক'লোঁ, তাই কৈছে বুটকেইটা ময়ে ভাজিলোঁ। তাই উঠাব পৰা নাছিলে আৰু আলু বইল কৰি ভাজিলে আলুখিনি খাবও টেষ্টি হয় আৰু এইখিনি চাটনিৰ কাৰণে এইকেইটা বৰ হৈছে, খাবও ভাল লাগে আৰু বস্তুটো পেলনিও নগ'ল। লগতে এয়া দালিখিনি চম্ভাই দিব তাই। তো ৰাতিৰ সাজত আমাৰ চিম্পুলে হৈ যায়, আলু পিটিকা দালি, বৰ ভাজা, চাটনি, ভাত, বঢ়িয়া ভাত, সেনেকৈ খোৱা হৈ যায় ৰাতিৰ সাজত। ইমান মাই মছলা আঞ্জাত বেছিকৈ নকৰে, চিম্পুল খোৱা যায় ৰাতি। দিনৰ সাজটো আমাৰ ভালকৈ বনোৱা যায়, বহুতকেইখন আইটেম কৰা যায়। তাই ইয়াত ভাত পানী বনাই গেছ পৰিছিলে আৰু বতৰটো বহুত বেয়া কৰিছে কাৰণে মায়ে এনেকৈ বাচন বাঢ়ি, যিহেতু পাকঘৰটো অলপমান বেয়া হৈ আছে আৰু মিস্ত্ৰী মাতি থকা হৈছে, যিটো বিহুৰ ছিজন সেইকাৰণে অহা হোৱা নাই। তা আহিবহে বিহু ভাঙিলে। লগতে আকৌ মই ৰুমত আহি চাইছোঁ, বেয়া লাগিছে মানে। লগতে মিষ্টাৰৰ ভাত সজাই দিছোঁ, হুঁচৰিত গৈছে। আজি ব্লগটো যদি চাই ভাল লাগিছে আপোনালোকে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব দেই। আৰু লগতে মিষ্টাৰ এতিয়া আহি কিনে ক'ব আঞ্জা দেখোন কমে হৈছে, ইমানে আঞ্জা দিছোঁ। দাদাই আনিলে ঘুগুনি, কণী আনিলে আৰু ময়ো দালি, এনেকৈ তো আজিলৈ আহিছোঁ। বাই বাই, নেক্সট ব্লগলৈ লগ